অহাকালি কৃতজ্ঞ অসমীয়া জাতিয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আকৌ এবাৰ নমন কৰিব, ৰোমন্থন কৰিব। অহাকালি 10 ডিচেম্বৰৰ দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰে আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 170 কোটি টকা খৰচ কৰি 150 বিঘাতকৈও অধিক মাটিত নিৰ্মাণ কৰি উলোৱা শ্বহীদ স্মাৰক প্ৰকল্প আৰু শ্বহীদ স্তম্ভও উন্মোচন কৰা হ'ব। 10 ডিচেম্বৰৰ প্ৰাক সন্ধিয়া আজি আমি শ্বহীদ অনল জ্যোতি প্ৰজ্বলিত কৰিলোঁ। শ্বহীদ স্মাৰকত যি গছি শ্বহীদ অনল জ্যোতি সদায়ে প্ৰজ্বলিত হৈ থাকিব। সেই অনল গছিক, সেই চাকি গছিক আমি আজি সকলোৱে মিলি প্ৰজ্বলিত কৰিলোঁ। 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰি সকলোৱে একোটাকৈ মাটিৰ চাকিও জ্বলালে। অসম চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, ছাত্ৰ সন্থাৰ নেতাসকল, শ্বহীদ পৰিয়ালৰ সদস্যসকল সকলোৱে আজি সন্ধিয়াটো আমি আকৌ এবাৰ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰিছোঁ।